পাঠশালাৰ এটা বাসগৃহৰ সন্মুখত ৰাইজে কৰিছে ভিৰ আহিছে আৰক্ষী তাৰ পাছত উপস্থিত ৰাইজে আৰম্ভ কৰিছে চিঞৰ বাখৰ কোনোৱে দিছে জয় শ্ৰীৰাম ধ্বনি হুলস্থুলৰ মাজেৰে ঘৰটোৰ পৰা মুখ ঢাকি এদল মহিলা ওলাই আহিছে আৰক্ষীয়ে কৰিছে ঠেলাগটা দুখ গুৰুতৰ আচলতে সভ্য সমাজক লজ্জানত কৰা এটা খবৰ পাঠশালা মেডিকেলৰ সমীপত দীৰ্ঘদিনৰ পৰা চলি থকা এটা অবৈধ ব্যৱসায় চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে বজৰং দলৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছে অভিযান দীৰ্ঘদিনৰ পৰা ঘৰটোত সন্দেহজনক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বজৰং দলৰ কৰ্মকৰ্তাই ঘৰটোত আৰক্ষীয়ে অভিযান চলাই যি দেখিলে সেয়া আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ অৰূপ দাস নামৰ এজন লোকে ঘৰটোত অবৈধ কাৰ্যকলাপ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে দৈনিক ঘৰটোলৈ অচিনাক্ত যুৱক যুৱতীৰ আহযাহ চলে খবৰ দিয়া হ'ল বজালী আৰক্ষীক আৰক্ষী উপস্থিত হৈ ঘৰটোৰ পৰা আটক কৰিছে কেইবাগৰাকীও যুৱক যুৱতীক আমাৰ পাঠশালা গোটেই পাঠশালা মহানগৰখন কথা হৈছে কি এতিয়া মানে শিক্ষানগৰী বুলি য'ত মানে বাহিৰতো প্ৰচাৰ হৈ আছে কিন্তু শিক্ষানগৰীত এনেহেন কলংক মানে লাগি আছে যে নাৰী ব্যৱসায় গোটেই পাঠশালাখনতে মোটামুটি বিয়পি পৰিছে গতিকে এইবিলাক ক্ষেত্ৰত যদি এতিয়া প্ৰশাসনেতো যিমানখিনি লাগি আছে তথাপি স্থানীয় মানুহখিনিৰো সহায় সহযোগ যদি হয় ভৱিষ্যতে এনেকুৱা আৰু উৎখাত কৰিব পৰা যাব গতিকে আমি ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলাৰ তৰফৰ পৰা আজি যিখিনি আমি প্ৰচেষ্টা চলে কেনে বহুদিনৰ পৰা আমি চেষ্টা এটা চলি আছিলোঁ আজি আমি এইটোত আমি ছাকচেছ হৈছোঁ গতিকে এনেকুৱা পাঠশালাত যিমান ঘাটি আছে আমি অনাগত দিনত এনেকৈ উৎখাত কৰি যাম বুলি আমি ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা তৰফৰ পৰা আমি এলাৰ্ট কৰিছোঁ এইটো সমাজখন আচলতে সঁচা কথা সমাজখন কোনফালে গৈ আছে এইটো এটা ডাঙৰ প্ৰশ্ন কথা হৈছে কি আজিকালি যিবিলাক আমাৰ পঢ়ি থকা যুৱতী সেইবিলাক যিবিলাক কাৰ্যক্ষেত্ৰত মানে এইবিলাক মানে জড়িত হৈ আছে এইবিলাক কাৰ্যত জড়িত হৈ থকাটো আমাৰ খুব মানে নিন্দনীয় কথা আমাৰ কাৰণে লজ্জাজনক কথা কাৰণ যিবিলাক ষ্টুডেণ্ট তেওঁ পঢ়া প্ৰতি কৰক বা অন্যান্য বেলেগ ভাল দিশত আগবাঢ়ক কিন্তু এইবিলাক দিশত আগবাঢ়ি যোৱাটোতো আমি নাভাবোঁ যে এইবিলাক ক্ষেত্ৰত আগবাঢ়ি থাকক এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে শিক্ষানগৰী বুলি সুনাম থকা পাঠশালাত এনে কাণ্ড কেনেকৈ সম্ভৱ বজালীৰ পৰা তাপস ঘোষৰ সহযোগত ব্যুৰ' ৰিপৰ্ট টাইম 8